হাতী আহিছিলে ৰাতিপুৱা প্ৰায় 5:30-6টামান বজাত আমি ওচৰৰ মানুহৰ পৰা গম পালোঁ হাতী দুজন আহি ওচৰৰ আমাৰ জংঘল এডৰা আছিল তাত সোমাল। তাত ফৰেষ্টৰ আহিল, আমাৰ থানাও মানুহ আহিল, আহি চাই চিতি গ'ল। ফৰেষ্টৰ কিন্তু 7টামান বজালৈকে আছিলে, আহি 7টা বজাত লগ কৰি গ'ল যে আপোনালোক অলপ সাৱধান থাকক, হাতী আহিব পাৰে, আকৌ আমি আহিম খবৰ দিব। কিন্তু এতিয়া খবৰ দিয়া হ'ল কিন্তু অহা নাই। তাৰ মাজতে আমি নামঘৰত থাকোঁতেই গম পালোঁ যে লক্ষণ বৰাৰ ঘৰত হাতী আহি তেওঁ পৈতৃক ৰুমটো ভাঙি বহুত ধান নষ্টও কৰিছে আৰু ঘৰটো পৈতৃক ৰুমটো 2খন বেৰ সম্পূৰ্ণভাৱে নষ্ট কৰিছে। এই বিষয়ে আমি চাৰ্কুলৰ অফিচাৰটো জনাইছোঁ। আমাৰ যি চাৰ্কুল দায়িত্বত থকা চক্ৰ বিষয়া সামগ্ৰী ফিল্ড অফিচাৰ বিকাশ শইকীয়াকো আমি এই বিষয়ে জনাইছোঁ। জনাওঁতে তৎক্ষণাত তেওঁলোকে ফৰেষ্টত জনাবলৈ দিছে, কিন্তু আমি ফৰেষ্টত তাৰ আগতে আমি জনোৱা হ'ল, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই। কিন্তু 7টামান বজালৈকে ফৰেষ্টৰ মানুহ আছিলে, জংঘলৰ মাজতো আছিলে আৰু চাইডে টহল দি আছিলে। সেইখিনিয়ে। যাৰ ঘৰত ক্ষতি কৰিছে তেখেতৰ নামটো কি? সি লক্ষণ বৰা, পিতা ভূৰাম বৰা। তেখেতৰ আমাৰ বৰঙাতলি হালগাঁৱত ঘৰ। এইটোৱেই ঘৰ। তেওঁ ধান ভাঙি খাই গ'ল। ধান ধৰি একেবাৰে জংঘলৰ মাজলৈকে ধান এতিয়া বুটলি অনা হৈছে। অলপ 1 মোনমান ধান অনা হ'ল, বাকীখিনি তাতে পথাৰতে পৰি আছে। বৰঙাতলি হালগাঁও। কি হৈছিল খুৰা? আজি পুৱা প্ৰায় 5টামান বজাতে দুজন আহিছে আমাৰ খেতিৰ কিনাৰেদি গৈ প্ৰায় এক ফালমান আঁতৰত এখন জংঘলত সোমাই আছিল আৰু ফৰেষ্টৰ মানুহ আহিলে, কিন্তু উলিয়াব নোৱাৰিলে। এতিয়া সন্ধ্যা আকৌ আহি পেলাই আমাৰ ঘৰৰ পৈতৃকত আছিল ধান আৰু সৰিয়হ, চাউল ইত্যাদি বহুত আছিল আৰু গোটেই ৰুমটো ভাঙি পেলাই সেইখিনি খাই থৈ গুচি গৈছে। কেইজন হাতী আছিল? আহাতেতো বৰ্তমান দেখাত এজনেহে। পুৱাৰ পৰা হাতী আছিল নেকি? ৰাতিপুৱাৰ পৰা হাতী? ৰাতিপুৱা 2জন গৈছিল, কিন্তু এতিয়া আমাৰ ঘৰ অনিষ্ট কৰিবলৈ অহা এজন। ফৰেষ্টক খবৰ দিছিল নে? ফৰেষ্টত খবৰ দিয়া হ'ল, থানাত খবৰ দিয়া হ'ল, এতিয়ালৈকে কোনো অহা নাই। হাতী আহিছিলে ৰাতিপুৱা প্ৰায় 5:30-6টামান বজাত আমি ওচৰৰ মানুহৰ পৰা গম পালোঁ হাতী দুজন আহি ওচৰৰ আমাৰ জংঘল এডৰা আছিল তাত সোমাল। তাত ফৰেষ্টৰ আহিল, আমাৰ থানাও মানুহ আহিল, আহি চাই চিতি গ'ল। ফৰেষ্টৰ কিন্তু 7টামান বজালৈকে আছিলে, আহি 7টা বজাত লগ কৰি গ'ল যে আপোনালোক অলপ সাৱধান থাকক, হাতী আহিব পাৰে, আকৌ আমি আহিম খবৰ দিব। কিন্তু এতিয়া খবৰ দিয়া হ'ল কিন্তু অহা নাই। তাৰ মাজতে আমি নামঘৰত থাকোঁতেই গম পালোঁ যে লক্ষণ বৰাৰ ঘৰত হাতী আহি তেওঁ পৈতৃক ৰুমটো ভাঙি বহুত ধান নষ্টও কৰিছে আৰু ঘৰটো পৈতৃক ৰুমটো 2খন বেৰ সম্পূৰ্ণভাৱে নষ্ট কৰিছে। এই বিষয়ে আমি চাৰ্কুলৰ অফিচাৰটো জনাইছোঁ। আমাৰ যি চাৰ্কুল দায়িত্বত থকা চক্ৰ বিষয়া সামগ্ৰী ফিল্ড অফিচাৰ বিকাশ শইকীয়াকো আমি এই বিষয়ে জনাইছোঁ। জনাওঁতে তৎক্ষণাত তেওঁলোকে ফৰেষ্টত জনাবলৈ দিছে, কিন্তু আমি ফৰেষ্টত তাৰ আগতে আমি জনোৱা হ'ল, কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই। কিন্তু 7টামান বজালৈকে ফৰেষ্টৰ মানুহ আছিলে, জংঘলৰ মাজতো আছিলে আৰু চাইডে টহল দি আছিলে। সেইখিনিয়ে। যাৰ ঘৰত ক্ষতি কৰিছে তেখেতৰ নামটো কি? সি লক্ষণ বৰা, পিতা ভূৰাম বৰা। তেখেতৰ আমাৰ বৰঙাতলি হালগাঁৱত ঘৰ। এইটোৱেই ঘৰ। তেওঁ ধান ভাঙি খাই গ'ল। ধান ধৰি একেবাৰে জংঘলৰ মাজলৈকে ধান এতিয়া বুটলি অনা হৈছে। অলপ 1 মোনমান ধান অনা হ'ল, বাকীখিনি তাতে পথাৰতে পৰি আছে।